হেল্ল' বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ। সকলো দিন যাতে ভালেই হওক। আজি মই ৰাতিপুৱাতে আলু পৰঠা বনাইছিলোঁ, সেয়া অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকলৈ বুলি। সেয়াই আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ, আপোনালোকৰ আগত তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আলু পৰঠা আপোনালোকে ভালেই বনায়, তথাপিওতো মই কেনেকৈ বনাইছোঁ তাকে দেখাইছোঁ। আলু হেৰিয়াটো মই ভাজি লোৱা নাই, এনেই কেঁচাকৈ নহয়, বইল কৰি কিনে মই সানি লৈছোঁ। আদা, নহৰু, পিঁয়াজ চব কৰি কিনে চপাৰ কৰি ধনিয়া পাত দি চব সানি থৈ দিলোঁ। তাৰপিছত আটা মলি তাতে কৰি লৈছোঁ, সোমাই লৈছোঁ। সোমাই এতিয়া লাহে লাহে বেলি ল'ম সেইখিনি। ইমান ধুনীয়াকৈ হৈ গৈছে চবচোন, অকণমানো কোনোফালে ওলাই থকা নাই। বেছি প্ৰেছাৰ দিলে খালি ওলাই যাব, সেইকাৰণে লাহেকৈ মই কৰিছোঁ, প্ৰেছ কৰিছোঁ এইটো বস্তুটো। লাহেকৈ মেলি আছোঁ। এয়া হৈ গ'ল মোৰ 3টামান বনাইছিলোঁ, বেছি বনোৱা নাই। বেটাক টিফিনত দি পঠাইছোঁ। বাচ্ছা মানুহ সদায় বেলেগ বেলেগ অলপ টিফিন বিচাৰে, একেটা টিফিন দিলে খাবও নিবিচাৰে নহয় জানো, সেইটো কাৰণেহে বনাইছোঁ। তাৰপিছত তাক দি পঠাইছোঁ, এইখিনি আমাৰ কাৰণে বনাইছোঁ বাৰু। আজি মানুহজনেও কৈছে মই আলু পৰঠা নাখাওঁ, মই এনেই ৰুটি বনাই দিলেও হ'ব। আৰু তেখেতক এনেই ৰুটি বনাই দিলোঁ। তেলৰ পৰঠা, মই আলু পৰঠা ল'লোঁ। তেখেতক খাই আছে এইফালে। মই অলপ চাটনি বনাই লৈছিলোঁ, জ্বলাকৈ চাটনি বনাই লৈছোঁ। সেইকাৰণে টমেটো চচ লোৱা নাই আৰু। মই এনেকৈ চাটনি বনালে জ্বলা চাটনি আৰু একোৱেই নালাগে। বেটাক অকণমান চাটনি, অকণমান আচাৰ দি পঠাইছোঁ। মিঠা আচাৰ বনাইছিলোঁ কালি, সেইখিনি দি কিনে সি খুব ভাল পায়। তাৰ কাৰণেই বুলি বিশ্বাস কৰি বনোৱা হৈছে মিঠা আচাৰটো। মিঠা আচাৰ পালে সি ৰুটি এনেই খাই দিব, ভাজি চব্জি একো নালাগে, বাচ্ছা মানুহতো। ময়ো খাই লৈছোঁ, মজা হৈছে, ভালেই লাগিলে খাবলৈ। চাটনি আৰু জ্বলা হৈছে আৰু মজা লাগিলে খাবলৈ। সেইকাৰণে অকণমান জ্বলা কিবা হ'লে মোৰ ভাল লাগে। চাবচোন কেইটা বাজিছে।